কোনে কৈছে বিষ্ণু ৰাভা আছে বিষ্ণু ৰাভা আছে বিষ্ণু ৰাভা সদায় থাকিব বিষ্ণু ৰাভা অসমীয়া জাতি জনজাতি থকালৈকে সদায় থাকিব বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি তুমি হাৰে আছা হাৰে আছো আমি আৰু হাৰে আছে প্ৰীতি বিহুৰ তলিত চিগুম বাহিৰ কৰুণ মোৰ বড়ো গাভৰুৰ নাচোনত তাল ভাঙে জনতাৰ চকুৰ পানী পানীৰে পুৰ মাছটিকা কোন ৰাজধানীয়েদি আক্ষেপ কৰি যায় বিষ্ণু ৰাভা বিষ্ণু ৰাভা আৰু নাই বিষ্ণু ৰাভা আৰু নাই বিষ্ণু ৰাভা আৰু নাই আয়ো ওই এইজনী মানে ওই আই ওই এফালে আছো না এফালে আহো বৰ ডাঙৰ খবৰ এটা লৈ আহিছো নহয় তই আগতে পানী বাতি লৈ আনিছো যা পানী বাতি লৈ আহ মোক বাঘ ঘুম হাতী জখিনী একোৱে পোৱা নাই তই আগতে পানী বাতি লৈ আনিছো পানী বাতি লৈ আন গেঠি পেহী যে গেঠি পেহী গেঠি পেহীৰ কালি ৰাতি ঠিক 2টা বজাত গেঠি পেহীৰ ল'ৰা পোৱালি এটাৰ জন্ম হ'ল সেই ল'ৰাজনৰ নামেই হ'ল বিষ্ণুপ্ৰসাদ ৰাভা অসমীয়া জাতিৰ অন্যতম জাতীয় নায়ক অন্যতম সাংস্কৃতিক কাণ্ডাৰী গোপাল চন্দ্ৰ ৰাভা যেতিয়া ঢাকাত চাকৰি কৰি আছিল তেতিয়া 1909 চনৰ 31 জানুৱাৰী নিশা গেঠি ৰাভাৰ গৰ্ভত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হয় তেওঁৰ শিক্ষা জীৱন আৰম্ভ হয় তেজপুৰত বায়েক মনমোহিনী আৰু ভিনীয়েক ধাবাৰামৰ তত্ত্বাৱধানতে ৰাভাৰ ল'ৰাৰী জীৱন এক সাংস্কৃতিক পৰিৱেশত পাৰ হয় এফালে আছো নে এফালে বৰ ডাঙৰ খবৰ এটা লৈ আহিছো নহয় বিষ্ণু যে বিষ্ণু এই গেঠি পেহী ল'ৰা যে বিষ্ণু সি কিন্তু আমাৰ দৰে নকল বুজিছ সি কিবা বেলেগেই হ'ল বেলেগ মানে একদম বেলেগেই নকৰিব পাৰে মইতো সেই পঢ়াশালী মোক দেখিয়ে নাপাওঁ বিষ্ণুৰ যে সেই ভিনীয়েক ডাক্তৰ ধাবাৰামৰ ঘৰত থাকি সি সেই দৰঙৰ চৰকাৰী হাইস্কুলত পঢ়িছিল নহয় এতিয়া বোলে সি এন্ট্ৰেন্স পৰীক্ষাত গোটেই দৰঙৰ ভিতৰত প্ৰথম হৈ কলিকতাত পঢ়িবলৈ যাব সিহে ভাল ফুটবল খেলে নহয় এতিয়া বোলে সি কলিকতাত পঢ়িবলৈ যাব বুজিছ সি কিন্তু জীৱনত এচৰ ভাত খাব দেই আৰে ভগৱান কিহে পাইছিলে চৰকাৰ মিডিয়া মাত মাতিব কিয় লাগে পঢ়া ল'ৰা আহি পঢ়া শুনা কৰিব লাগে তাৰ পঢ়া শুনা যদি আধাতে শেষ হৈ যায় তেতিয়া কি হ'ব বাৰু কিবা এটা কৰিব লাগিব
বুজিছা কিবা এটা কৰিব লাগিব তাক কলিকতা প্ৰেচিডেঞ্চি কলেজৰ পৰা কোচবিহাৰলৈ লৈ অনা হ'ব সি তাতে BA পাছ কৰক তাৰপিছত অসমলৈ আনি তাক অসম পুলিচত নাম ভৰ্তি কৰি দিয়া হ'ব গান নাচ কৰি ভাল পোৱা ল'ৰাটোৰ মূৰত কোনে যে এই ৰাজনীতিৰ ভূতটো সোমোৱাই দিলে নহয় মনমোহিনী তুমি তাৰ বায়েক আৰু মই তাৰ ভিনীয়েক তুমি তাক বুজাবা ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মাতি নাই কোনো পৰিত্ৰাণ পাইছে আৰু নাই কোনোবাও পাব শুনিছিলো সি বোলে জ্যোতিৰ লগত লগ লাগি বায়ুস্কোপৰ কামত হাত দিছে জ্যোতিয়ে জাৰ্মানৰ পৰা ঘূৰি আহি জয়মতী নামৰ এখন বায়ুস্কোপ নিৰ্মাণ কৰি আছে হয় সেইখনতে সি নাচ এটা পৰিচালনা কৰিবলৈ সুবিধা দিছে আমাৰ বিষ্ণু বায়ুস্কোপত ওলাব আমাৰ বিষ্ণু বায়ুস্কোপত ওলাব গোটেই অসমৰ মানুহে চাব ইমান যে ভাল লাগিব নহয় মই কি নাজানো বুলি ভাবিছ নেকি ঐ বিষ্ণু তোৰ যে সেই গানটো ওলাইছিলে কি আছিলে কুৰুৱা বতাহে ঐ জুৰু কইনা আছে কি পেংলাখন কৰি আছ হয় কি পেংলা কৰা দেখিলি হা হয় বিষ্ণু জন্ম হোৱাৰ প্ৰথম খবৰটো গোটেই গাঁৱত কোনে দিছিল জানো মই দিছিলো আৰু যে ই সেই দৰঙৰ ভিতৰত এন্ট্ৰেন্স পৰীক্ষাত প্ৰথম হৈছিল সেই খবৰটো গাঁৱত কোনে দিছিল কোনে মই দিছিলো এতিয়া পিছত সি একদম ডাঙৰ হৈ গ'ল কিন্তু তই একেই থাকিলি ঐ কি কলি তই কি কলি মানে তোৰ মূৰৰ গোবৰখিনি একেই থাকিল নকমিলে ঐ তোক আজি মই মাৰিয়ে পেলাম তোক আজি তোক আজি চালা তোক চিনি পোৱা নাই চালা তই মোক চিনি পোৱা নাই হা তোক আজি মই হৰি তোক আজি মই মাৰিয়ে পেলাম তোক আজি মই মাৰি একেবাৰে চেঁচাই দিম ইমান সোনকালে গান কেইটা কেনেকে হৈ গ'ল কৰিবই লাগিব মই আৰু গাম তোৰ লগত আমি আহো প্ৰিয়
গাব আৰু লাজতে কপৌ ফুলবোৰ তলমূৰ কৰিব। নিশ্চয় দিম। তোমাক নাহৰ ফুলেহে খুৱাব। নাহৰ ফুলে নোখোৱা তগৰ ফুলে খুৱাব তগৰ ফুলে নোখোৱা কি হলো কি হলো কৈ যা বিয়া 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 তয়ো মানে বিয়া চেপত দিলি এই মোৰ বিয়া নহয় এই যে বিষ্ণু এই গেঠি পেহী ল'ৰা বিষ্ণু তাৰ বিয়া বিষ্ণুৰ বিয়া বোলো ছোৱালী তাৰ লগত যে গান গাই সেই প্ৰফুল্লবালা তাই নহয় এই প্ৰফুল্লবালাৰ ভনীয়েক যে প্ৰিয়বালা এই প্ৰিয়বালাৰ ঘৰ ৰমতত সি বোলে তাইক বিয়া আমাৰ সংসাৰ জুৰি দে নিজৰখন সেই খেৰু চিঙা বেঙেনাটোৰ দৰে হৈ থাক সৰু যে ভাগ্য নাতিটো আশাই নকৰো বোৱাৰী এজনীৰ মুখখন চাই যাব পৰা হ'লে কন্থিৰাম আছনে ওলাই আহ। এই মহাজন দেউতা আহিছে মই বহিব অহা নাই। ঐ কন্থি, তোক মই আগতেও কৈছো, আজি আকৌ সাৱধান কৰিছো। তোক মই সেই শিৱনো তলৰ মাটিত খেতি কৰিবলৈ মানা কৰিছো নে নাই? কিন্তু সেয়া যে আমাৰ সেই মাটি মোৰ সাৱধান কৰিছো। আজি শেষৰবাৰৰ কাৰণে কৈছো, সেই মাটিত তহঁতে গৰু মহ চৰাবলৈ চেষ্টা নকৰিবি, নহ'লে কিন্তু কথা বেয়া আছে। মহাজন সেই মাটিত আমি বহু বছৰৰ পৰাই খেতি কৰি আহিছো নহ'ব, এতিয়া বাৰু নহ'ব। আমাৰ দৰে মানুহৰ ওপৰত আপোনালোকে আৰু কিমান অত্যাচাৰ কৰে। আমাৰ দৰে কৃষকৰ প্ৰতি টোপাল ঘামত লক্ষ্মী আইৰ ভঁৰাল ভৰে, প্ৰতিটো উশাহত এই ধৰণীখন জীপাল হৈ উঠে। তহঁতে গমেই পোৱা নাই এই মহাজনে তহঁতৰ কি কৰিব পাৰে। ঐ কি চাওঁ তহঁতে? ধৰ ইয়াক, ধৰ ইয়াক। কৰিবই লাগিব। আমি আৰু তহঁতৰ অত্যাচাৰ অনাহকতে সহ্য কৰি নাথাকো। আমি মনে মনে নাথাকো। বন্ধ কৰিছ নাই? আমি তহঁতৰ গোলাম নহয়। মাধৱী আমি শ্ৰমিক, শ্ৰম কৰো, সেই বুলি আমি সিহঁতৰ গোলামী কৰিব অহা নাই। কিন্তু আমি কাৰখানাৰ মালিকৰ বিৰুদ্ধে যাব নোৱাৰো। আমি তেওঁলোকৰ দাহ চাকৰ। আমি শ্ৰমিক হ'লেও আমাৰো আত্মসন্মান আছে, আমাৰো স্বাভিমান আছে। যদি ইহঁতে আমাৰ মান প্ৰাপ্য নিদিয়ে, দিবই লাগিব, আৰু আমি আমাৰ প্ৰাপ্য ল'বই লাগিব। আৰু তাৰ বাবে আমি কি কৰিব লাগিব জানো? কি
বিপ্লৱ বিপ্লৱ তই যোনটো পথৰ কথা কৈছ বৰ পিছলীয়া বৰ কাইটিয়া তেওঁলোকৰ হাতত গোটেই চৰকাৰখন আছে গোটেই আইনখন আছে আমাৰ হাততো শক্তি আছে আৰু তাৰ বাবে আমাক লাগিব ঐক্য আৰু তাৰ বাবে আমি চিঞৰিব লাগিব জিন্দাবাদ 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 আজি প্ৰিয়াবালা কপালত সেন্দুৰ পিন্ধাই মই তোৰে ওচৰত আশীৰ্বাদ ল'বলৈ আহিছোঁ আৰু তোমাৰ এই শিৰৰ সেন্দুৰ চিৰকাল এনেকৈ জিলিকি থাকক কণ্ঠিকাই প্ৰিয়বালাক বিয়া কৰোৱাৰ বাবে তই ভাল পোৱা নাই নেকি মই আকৌ কিয় ভাল নাপাম হা মইতো কেতিয়া কিমান ভাল পাইছো মইতো কথাৰে কেনেকৈ বুজাম মোৰ বুকুৰ মাজত শাওনৰ নদীৰ দৰে উফন্দি থকা গৌৰৱৰ কথা তোৰ বিয়াৰ বাবে মই কিমান শান্তি পাইছো কচোন ভালকৈ মাধৱী তই একো নকলি যে বিষ্ণুকায়ো তোৰ আজি বিয়াৰ বাবে মোৰ আশীৰ্বাদৰ জুলুঙাটোৰ পৰা জুলুকে আশীৰ্বাদ পৰখিব লাগিছিল কিন্তু আমি পাৰা নাই বিষ্ণুকায় কি হৈছে তহঁতৰ ঐ তহঁতবোৰে আজি এনেখন কেলে কৰিছ মহাজনে আমাৰ মাটিবোৰ কাটি ল'লে কাৰিকাৰত আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰিছে বৰ সহায় হৈ পৰিছোঁ বিষ্ণু বৰ সহায় হৈ পৰিছোঁ ঐ তহঁতি দুৰ্বল কিয় হৈছ মনবোৰ কেলে ভাঙি পেলাইছ কণ্ঠিকাই কৰি নাযাবি মাটি যাৰ নাঙল তাৰ মাধৱী বাই এটা কথা মনত ৰাখিবি সমস্যাৰে আমি গাব লাগিব ভাং 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 লোহাৰ শিকলিবা সিং 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 বাহৰ বান্ধোন সিং ফুল 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 তাৰাৰ ফাটক ফুল ভাং 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 দুৱাৰৰ দাম ঐ ভাইহঁত ৰৰুৱা বৰুৱা পৃথক ভাইহঁত এই কেঁচুৰ দৰে বুকু জীয়াই থকাইটোৱে জীৱন নহয় বাঘৰ দৰে সিংহৰ দৰে নিজৰ প্ৰাপ্য কাঢ়ি লোৱাটোহে সাৰ্থক জীৱন বল বল আমি আগুৱাই যাওঁ বল 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 কৃষক শক্তি দল অ বনুৱা সমনীয়া আগবাঢ়ি যাব বল 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 কৃষক শক্তি দল অ বনুৱা সমনীয়া আগবাঢ়ি যাব জাক 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 মস্তু নজোৱান জাক 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 মস্তু নজোৱান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান তোৰ বাহুতে আছে লুকাই অহিত শক্তি ৰক্ষা নাই কোনো হাৰি যাব নোৱাৰে কৃষক মহাজন কোনো হাৰি যাব নোৱাৰে
ভিতৰত শুই থকা জুইকুৰা এইবাৰ ডাঙৰকৈ জ্বলিছে কৃষ্টিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভাৰ বিপ্লৱৰ বিৰিঙতিৰ পৰা এখন প্ৰকাণ্ড জুই হৈ বিয়পি পৰিছে কোনো হাৰি যাব নোৱাৰে উষিত নিষ্পেষিত কৃষক আজি জাগি উঠিছে কোনো হাৰি যাব নোৱাৰে সকলো ধ্বংস হৈ যাব সকলো ধ্বংস হৈ যাব তেওঁ কৃষ্টিৰ পথাৰত বিপ্লৱৰ এক ভয়ংকৰ পথত খোজ দিছে প্ৰিয় হ'ব দে ব'ল তই অলপ নিজৰ দেহাটোলৈও ধ্যান দিবি আজি তোৰ বিয়া হোৱা মাত্ৰ 28 দিনত ভৰি দিছে কিন্তু তই মন কৰিছনে দিনক দিনে তই কিমান দুৰ্বল হৈ পৰিছ বাইদেউ প্ৰিয় মোৰ কি হৈছে মই নাজানো বাইদেউ মোৰ মনত বাৰে বাৰে কিয় বা কিছুমান অশনি সংকেতে থিয় দিছে বাইদেউ প্ৰিয় তই কি কৰিছ মোৰ অবিহনে মোৰ মানুহজনী কি হ'ব বাইদেউ প্ৰিয় এইবোৰ তই কিয় কৰিছ কিয় এনেখন কৰিছ তই প্ৰিয় বাইদেউ ব'ল বাইদেউ ঘৰলৈ ব'ল প্ৰিয় মই একো দেখা পোৱা নাই। প্ৰিয় 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 কি হৈছে প্ৰিয় প্ৰিয় প্ৰফুল্ল এই কি হৈছে টেবুলে কি ধৰে খাই আছে নে তই কিয় এনেখন কৰিছে এই নামাতে যে কিয় প্ৰিয় প্ৰিয় মই আহিছোঁ প্ৰিয় 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 মাকে একো হ'বলৈ নিদিওঁ মই আছোঁ প্ৰিয় 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 প্ৰিয়
তথাপিও তই জীয়াই থাকিব লাগিব নিজৰ বাবে নহ'লে সমগ্ৰ ৰাইজৰ বাবে ৰাইজৰ মুক্তিৰ বাবে নিজক তই জীয়াই ৰাখিবই লাগিব বিষ্ণু এৰি দিব নোৱাৰ তোৰ সৃষ্টিৰাজি যেনেকৈ আমাৰ এই জাতিটোৰ সম্পদ তেনেকৈ তই মানুহটো আমাৰ বাবে শক্তি বিষ্ণু তই আমাৰ সাহস তই আমাৰ পৰিচয় তোৰ অবিহনে আমাৰ পৰিচয়ে নাইকিয়া হৈ যাব আমাৰ দিশ নিৰ্ধাৰণকাৰী আজি সকলোৱে মোৰ মুখলৈ চাই আছে মই সকলোৰে মুক্তিৰ বাট মুকলি কৰি দিব পাৰোঁ পন্থিকাই মই আছো মই থাকিম এহাতে যদি কলম লৈ সৃষ্টিৰ বিশাল পথাৰত উমলিম আনহাতে শোষিত নিষ্পেষিত জনতাৰ মুক্তিৰ বাবে হাতত বন্দুক লৈও যুদ্ধ কৰিম মই যুদ্ধ কৰিম পঢ়া ক সময় নাজানো সৰুতে সেই পঢ়াশালীলৈ গৈয়ে নাচালো নহয় এতিয়া পিছে তোৰ চকুত চাই মই পঢ়িবলৈ শিকিছো তই মানুহ নহয় বিষ্ণু তই মানুহৰ ওপৰত এক বিশাল মহাসাগৰ তই যা বিষ্ণু তই যা পন্থিকাই কালিলৈ মই কলিকতালৈ যাম তাত মোৰ বহুতো কাম আছে শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ আখৰাও আছে তাৰোপৰি কাশী বিশ্ববিদ্যালয়ত ৰমণী শৰ্মা আৰু সেন ডাঙৰীয়াই ৰাভা দিৱসৰ আয়োজন কৰিছে জান তাত উপাচাৰ্য ৰাধাকৃষ্ণন দেৱ উপস্থিত থাকিব তাত মই নৃত্য পৰিদৰ্শন কৰিব লাগিব বিষ্ণুকাই তোমাক লৈ আমি সঁচাকৈ গৌৰৱান্বিত তুমি যোৱা আমি তুমি অহালে বাট চাই ৰম আমালে তুমি একো আনিব নালাগে মাথো আনিবা এটুকুলা গৌৰৱ কঢ়িয়াই পিছে তাত তই কি নৃত্য প্ৰদৰ্শন কৰিবি তাত মই কৃষ্ণ লীলা নৃত্যকে ধৰি 108 বিধ মুদ্ৰাৰে এক নৃত্য পৰিদৰ্শন কৰিম যাৰ নাম তাণ্ডৱ নৃত্য আজি আমাৰ বাবে আনন্দৰ কথাই নহয় গৌৰৱৰ কথাও কলিকতাত বিষ্ণু ককাইদেউক কলাগুৰু উপাধি প্ৰদান কৰিছে তাকেই ইয়াতছে আৰু কি আনন্দ হ'ব পাৰে বিষ্ণু ককাই কলাগুৰু উপাধি পালে কলাগুৰু আমাৰ গুৰু কলাগুৰু আমাৰ গুৰু কলাগুৰু আমাৰ গুৰু Bloody Indians! What are you doing? কি কৰিছে কি মিটিং কৰিছে ইয়াতে সাহাব আমি ইয়াতে একো মিটিং পাতিবলৈ অহা নাই আমি বিষ্ণু ৰাভাৰ কাৰণে অপেক্ষা কৰি আছো Lion dogs! তুমি কি কৰি আছা আজি কি ষড়যন্ত্ৰ কৰিছা লোকে এইটো আন্দোলন কৰা নাই এইটো আন্দোলন কৰি থকা নাই ভাৰত আমাৰ দেশ ভাৰত স্বাধীনতাৰ কাৰণে আমি আমাৰ প্ৰাণ দিব পাৰো হলে ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি তোমরা গান্ধীর আন্দোলন করেছে তোমরা কোনো ভুল ভাবিছে তোমরা অ্যারেস্ট করিব তোমরা সব জেল যাব সিপাহী অ্যারেস্ট দেম
ভঁৰালত চিঞৰি থাকিলে জানো কিবা লাভ আছে? গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনে আমাক স্বাধীনতা দিলেও এই শোষিত নিষ্পেষিত জনতাক স্বাধীনতা কোনে দিব? এই স্বাধীনতা আমি নিজ দুহাতেৰে আজুৰি আনিব লাগিব। বিষ্ণু, তই গানৰ মানুহ, নাচৰ মানুহ। মই ওখ দেৱাল হাতুৰিৰে ভাঙিব পৰাও মানুহ। তই চিন্তা নকৰিবি আই, মই নিজৰ সৃষ্টিৰাজিৰ পৰা বিচলিত নহওঁ, কিন্তু বিপ্লৱৰ নিচান মই আঁতৰিবলৈ নিদিওঁ। মই ইতিমধ্যেই উজনিৰ খগেন বৰবৰুৱা, নামনিৰ তাৰুণ্য সেনডেকা, কনকলতা মেধি আৰু এই হৰিহঁতক লৈ এক ভলুণ্টাৰ দলৰ গঠন কৰিছোঁ। মোৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। সফল হ তহঁতি। মই তোৰ নিজৰ মা নহ'লেও তই সৰুৰ পৰাই মোক মা বুলি মাতি আহিছ। বিষ্ণু, মোৰ এটা কথা শুনিবিনে? কি আই? নিজৰ বোৱাৰী মোৰ বুক দেখা মই কেতিয়াও সুবিধাই নাপালোঁ। তোৰজনীৰ প্ৰিয়বালাৰো মাতটো শুনিবলৈ নাপালোঁ। মোক বোৱাৰীৰ মুখ দেখাও বিষ্ণু। তই আকৌ বিয়া পাত বিষ্ণু। মোক এজনী বোৱাৰী দে। কোলাত নাতিক কোচত ল'বলৈ দে বিষ্ণু। আই, সেইবোৰ তই কি কৈছ? বিষ্ণু, মই ঠিকেই কৈছোঁ। তোৰ এই আন্দোলনৰ সহজতে যে কনকলতা, তই কনকলতাকে বিয়া পাত। আই, বিষ্ণু, কনকলতাকে বিয়া পাত। তুমিতো মোক ভালদৰেই চিনা। মোৰ নিজা বুলিবলৈ ঘৰ এখনো নাই। দিহিঙে দিপাঙে গোটেই বছৰ ধৰি কাৰ্যসূচীত মই ঘূৰি ফুৰা তুমি দেখিছাই। তুমি কিন্তু অশান্তি নকৰিবা। আপোনাক মই জানো, দেখি আহিছোঁ, সেইদৰে আপোনাক চিনিও পাওঁ। গতিকে আপুনি মোক লৈ চিন্তা নকৰিব। বিষ্ণু, বিষ্ণু, তই পলা। তোক এৰেষ্ট কৰিবলৈ পুলিচ আহিছে। বিষ্ণু ভাই, তই ইয়াৰ পৰা বেগেতে যা। বিষ্ণু ভাই, পুলিচ আহি আছে। বিষ্ণু ভাই, তই ইয়াৰ পৰা বেগেতে যা। তহঁতি মোক কি কৈছ? পৰাধীন ভাৰতৰ ব্ৰিটিছ পুলিচে মোক এৰেষ্ট কৰিব নোৱাৰিলে, আজিৰ এই স্বাধীন ভাৰতৰ পুলিচে মোক এৰেষ্ট কৰিব। আই, এই বিষ্ণু ৰাভাই নিজৰ পৰাজয় কেতিয়াও বৰণ নকৰে। বিষ্ণু ভাই, ইহঁতে আহিবই। তই বেগেতে যা। বিষ্ণু ভাই, বল বিষ্ণু ভাই, বল বিষ্ণু ভাই, বল। কনকলতাৰো মৃত্যু। কনকলতাৰ মৃত্যুৰ পাছত বিষ্ণু ৰাভাৰ দ্বিতীয় গৰাকী পত্নী মোহিনীৰ লগত বিয়া হয়। এই যাযাবৰী সিংহ পুৰুষজনৰ দুটি কণমানি শিশু পৃথ্বীৰাজ আৰু হেমৰাজকতো ডাঙৰ কৰিব লাগিব। ঠিকেই কৰিছে। মোহিনীক বিয়া পাতি ঠিকেই কৰিছে।
তোমাক কোনেও মাৰিব নোৱাৰে তোমাক কোনেও মাৰিব নোৱাৰে অসমীয়া জাতি যেতিয়ালৈকে আছে আকাশত তৰা নক্ষত্ৰ যেতিয়ালৈকে আছে বিষ্ণু ৰাভা আমাৰ মাজত তেতিয়ালৈকে থাকিব সেয়ে মই কওঁ বিষ্ণু ৰাভা ৰাতিপুৱাবলৈ আৰু কিমান বাকী বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি অনুৰোধ কৰিছো হাত জোৰ কৰি তোমাক প্ৰাৰ্থনা কৰিছো বিষ্ণুকাই তুমি আমাৰ কথাটো মানি লোৱা বিষ্ণুকাই আৰু এইটো কেৱল মানৱীয় অনুৰোধ নহয় আমি সকলোৱে এইটোৱে অনুৰোধ কৰিছো আমি কথা খাই কিয় অনুৰোধ কৰিম হা সি ভাবি ল'ব পাৰে এয়া আমাৰ আদেশ ঐ তহঁতে এইবোৰ কি বলিয়ালি কৰিছ মোৰ একো হোৱা নাই মই নাযাওঁ মই ডাক্তৰৰ ওচৰত নাযাওঁ তোৰ কি হৈছে তই কেনেকৈ জানিবি হা তই মুঠতে হস্পিটেললৈ যাব লাগিব বল বল বিষ্ণু বল বল মই ক'লো নহয় মোৰ একো হোৱা নাই মই নাযাওঁ চোৱাচোন সেইজনী মোহিনী বৌ চোতালত সেয়া নিৰ্বোধ থুনথুন আৰু মুনমুন তুমি আমাৰ বাবে নহ'লেও সেই দুটি পোনাকণৰ বাবে জীয়াই থাকিব লাগিব বিষ্ণুকাই সকলোৰে কথা মানি লওক আপুনি নোকোৱা হ'লে অকল মোৰকে নকৰে ই সমগ্ৰ জাতিকে আঘাত কৰিব আৰু আপুনি নোকোৱা হ'লে সমগ্ৰ লোকে জাতিটোৱে সমগ্ৰ জাতিটোৱে অভিভাৱকজনক হেৰুৱাব আপুনি মানি লওক মোহিনী থুনথুন আৰু মুনমুনৰ দায়িত্ব মই তোমাৰ হাতত গতালো নিজকে সিহঁতৰ মাহীমা বুলি নাভাবিবা সিহঁতৰ জন্মদাত্ৰী আই বুলি ভাবা এই বিষ্ণু ৰাভাই আজি পৰ্যন্ত হাৰ মনা নাছিল কিন্তু আজি তহঁতবোৰৰ আগত মই হাৰি গলো মাধৱী বাই কণ্ঠী গাই হৰি মোহিনী বল মই হস্পিটাললৈ যাম মই যাম বল বিষ্ণুকাই কিবা খাবা বিষ্ণুকাই মাধৱী বিষ্ণুকাই মোক আকৌ এবাৰ মাধৱী বুলি কোৱাচোন ন বিষ্ণুকাই বিষ্ণুকাই তোমাৰ লগত মই জীৱনৰ বহু ক্ষণ পাৰ কৰিছো মই তোমাৰ পৰা থাওক দিয়া ইমান দিনে যিহেতু মোৰ আশা হৈয়ে থাকিল আজিনো এই অন্তিম ক্ষণত তোমাৰ পৰা সেই আশা কিয় কৰোঁ হ'ব দিয়া মই তোমালৈ বাট চাই ৰ'ম মই সেই দিনটোৰ বাট চাই ৰ'ম আকৌ ভাল
আশীৰ্বাদ হ'ব আগৰ দৰে কামবোৰ কৰিব তই চিন্তা নকৰিবি গুৰুৰ বিয়া আমন্ত্ৰণ কলম এটা দিয়ক মাধৱী তই একো নক'লেও তোৰ মনৰ কথা মই গম পাওঁ ইমান দিনেই তই তোৰ বিয়াৰ কথা একো লোৱা নাই মনে মনে থাক সেইবোৰ কথা নকবি হৰিকাই মনে মনে থাক এইবোৰ তই কি লিখিছ বিষ্ণু এয়াই মোৰ গানো এক গান হ'ব নোৱাৰে বিষ্ণু এক গান হ'ব নোৱাৰে তই আকৌ উঠিবি নোৱাৰে বিষ্ণু বিষ্ণু তই মোৰ চকুলে চাইছে বিষ্ণু গম ঠিকাই কি হৈছে মোৰ সময় নাই অ' মোৰ ওচৰত আৰু সময় নাই এইবোৰ তই কি কৈছ বিষ্ণু তোৰ জন্মৰ খবৰটো এই গাঁৱত মই প্ৰথমতেই দিছিলো হোৱা চাই মোৰ গানবোৰ আকাশৰ তৰাবোৰৰ দৰে জিলিকি উঠিছে মোৰ নাচবোৰ ধ্ৰুৱ তৰা হৈ জিলিকি আছে চা আৰু সেয়াই মোৰ বিষ্ণু Yeah.